Study board. Please subscribe and share my channel. আজি দশম শ্ৰেণীৰ বিজ্ঞানৰ বংশগতি আৰু ক্ৰমবিকাশ পাঠটোৰ পৰা কিছু অংশ আলোচনা কৰিম। ক্ৰমবিকাশ মানে কি? ক্ৰমবিকাশ হৈছে বংশানুক্ৰমিকভাৱে প্ৰবাহিত চাৰিত্ৰিক বৈশিষ্ট্যসমূহ এটা প্ৰজন্মৰ পৰা পৰৱৰ্তী প্ৰজন্মলৈ প্ৰবাহিত হওঁতে এই চাৰিত্ৰিক বৈশিষ্ট্যসমূহৰ কিছু সালসলনি ঘটে। গতিকে কেইবাটাও প্ৰজন্মৰ অন্তত নতুন চাৰিত্ৰিক বৈশিষ্ট্যৰ প্ৰকাশ ঘটা প্ৰক্ৰিয়াটোক ক্ৰমবিকাশ বুলি ক'ব পৰা যায়। এই ক্ৰমবিকাশ প্ৰক্ৰিয়াত অৰিহণা যোগোৱা দুটা প্ৰধান কাৰক হৈছে প্ৰাকৃতিক নিৰ্বাচন আৰু জিনীয় পথচ্যুত। আজি এই কাৰক দুটাৰ বিষয়ে অলপ বহলকৈ আলোচনা কৰিম। এতিয়া এটা ব্যাখ্যামূলক উদাহৰণৰ সহায়ত প্ৰাকৃতিক নিৰ্বাচন আৰু জিনীয় পথচ্যুত মানে কি তাক বুজাবলৈ চেষ্টা কৰিম। আমি যদি ভাবি লওঁ উদাহৰণ হিচাপে যদি আমি লওঁ যে এখন হাবিৰ এজোপা গছত এজাক গোবৰুৱা আছিলে, গোটেই গোবৰুৱাখিনিয়ে ৰঙা বৰণৰ আছিল। এতিয়া ইয়াত আমি প্ৰথম ওপৰৰ চিত্ৰটোত প্ৰথম পৰিস্থিতিটো ব্যাখ্যা কৰিম। ইয়াত আমি এইটো দেখুৱাইছোঁ যে এজাক ৰঙা গোবৰুৱাৰ মাজত এটা সেউজীয়া ৰঙৰ গোবৰুৱাৰ আবিৰ্ভাৱ ঘটিল। আমি জানো যে এটা প্ৰজন্মৰ পৰা তাৰ পৰৱৰ্তী প্ৰজন্মলৈ চাৰিত্ৰিক বৈশিষ্ট্যসমূহ প্ৰবাহিত হওঁতে সেই চৰিত্ৰবিলাকৰ কিছু সালসলনি ঘটে। ঠিক তাৰেই ফলস্বৰূপে ইয়াত এটা ৰঙচুৱা বৰণৰ পৰিৱৰ্তন ঘটি এটা মাত্ৰ সেউজীয়া বৰণৰ গোবৰুৱাৰ জন্ম হ'ল। এতিয়া কি হ'ব? সেই সেউজীয়া ৰঙৰ গোবৰুৱাটোৰ পৰাই প্ৰজনন প্ৰক্ৰিয়াৰ জৰিয়তে বংশবৃদ্ধি হ'ব আৰু ক্ৰমান্বয়ে গোটেই ৰঙচুৱা জাকটোত লাহে লাহে সেউজীয়া ৰঙৰ গোবৰুৱাৰ সংখ্যা বাঢ়ি যাব। ইয়াতে আৰু এটা পৰিস্থিতি আহি পৰিছে যে যিখিনি গোবৰুৱাৰ ৰঙা আছিলে প্ৰথমতে, সেই গোবৰুৱাবিলাকক কাউৰীয়ে খায়, কাৰণ ৰঙা বৰণটো সেউজীয়া পাতত সহজে চকুত পৰে। কিন্তু যি গোবৰুৱাৰ ৰং সেউজীয়া হৈছিলে সেই সেউজীয়া ৰঙৰ গোবৰুৱাবিলাক কাউৰীৰ চকুত সহজে নপৰে, সেউজীয়া পাতৰ ৰঙৰ লগত মিলি থাকে। গতিকে কি হ'ল, ৰঙা গোবৰুৱাবিলাকক কাউৰীয়ে খাওঁতে খাওঁতে ৰঙা গোবৰুৱাৰ সংখ্যা কমি আহিলে লাহে লাহে, তাকে দেখুওৱা হৈছে ইয়াত। আৰু সেউজীয়া ৰঙৰ গোবৰুৱাবিলাকৰ লাহে লাহে কি হ'ল, প্ৰজনন প্ৰক্ৰিয়াৰ জৰিয়তে বংশবৃদ্ধি হৈ গোটেই জাকটো এসময়ত সেউজীয়া ৰঙৰ হৈ পৰিল। সেইটো এটা পৰিস্থিতি। এতিয়া ইয়াত আমি 2 নম্বৰ এটা পৰিস্থিতি লৈছোঁ। ইয়াতো আমি এটা ৰঙা গোবৰুৱাৰ জাক উদাহৰণ হিচাপে লৈছোঁ। এই ৰঙা গোবৰুৱাৰ জাকটোত প্ৰথম পৰিস্থিতিটোত যিদৰে এটা সেউজীয়া ৰঙৰ গোবৰুৱাৰ আবিৰ্ভাৱ ঘটিছিলে, ঠিক সেইদৰে ইয়াত আমি এবাৰ এটা নীলা বৰণৰ গোবৰুৱাৰ আবিৰ্ভাৱ ঘটিছে বুলি ধৰি লৈছোঁ। এতিয়া এই নীলা বৰণৰ গোবৰুৱাটোৰ পৰাই কালক্ৰমত কেইবাটাও প্ৰজন্ম, 1, 2, 3 এনেকৈ কেইবাটাও প্ৰজন্মৰ অন্তত কি হ'ব, তাৰ জনসংখ্যা বাঢ়ি গৈ থাকিব, নীলা ৰঙৰ গোবৰুৱাটোৰ সংখ্যা বাঢ়ি গৈ থাকিব। আৰু ইফালে ৰঙা ৰঙৰ গোবৰুৱাখিনিও সংখ্যা বাঢ়ি আছিল যদিও হঠাতে এদিন কি হ'ল, হাবিখনেদি যোৱা হাতীৰ জাক এটাৰ পৰা হাতীৰ খোজ এটা পৰি গোটেই ৰঙচুৱা যিমান আছিলে ৰঙা ৰঙৰ গোবৰুৱা গোটেইখিনি মৃত্যুমুখত পৰিলে। গোটেই ৰঙা ৰঙৰ গোবৰুৱাখিনি মৰি গ'ল। যিকেইটা নীলা আছিলে কম পৰিমাণৰ সেইকেইটা বাচি থাকিল। এতিয়া ক্ৰমান্বয়ে কি হ'ব, ইয়াত ৰঙা ৰঙৰ গোবৰুৱা এটাও নাইকিয়া হ'ল, গোটেইকেইটা নীলা। গতিকে সেই নীলা ৰঙৰ গোবৰুৱাকেইটাৰ পৰা বংশবৃদ্ধি হৈ গোটেই জাকটো নীলা বৰণৰ হৈ পৰিল। আমাৰ প্ৰথম পৰিস্থিতিটোত গোটেইখিনি সেউজীয়া বৰণৰ হ'ল, ৰঙা ৰঙৰ গোবৰুৱাৰ পৰা সেউজীয়া হৈ গ'ল। দ্বিতীয় পৰিস্থিতিটোতো আমাৰ ৰঙা ৰঙৰ গোবৰুৱাখিনিৰ পৰা কালক্ৰমত কেইবাটাও প্ৰজন্মৰ অন্তত কি হ'ল, নীলা ৰঙৰ গোবৰুৱা সৃষ্টি হ'ল। এতিয়া আমি অন্য এটা পৰিস্থিতি লৈছোঁ। সেই ৰঙা ৰঙৰ গোবৰুৱাৰ জাক এটাই উদাহৰণ হিচাপে লৈছোঁ। এই পৰিস্থিতিটোত কি হৈছে, যিজোপা গছৰ পাত খাই সিহঁতে জীয়াই আছিলে, সেই গছজোপাত কিবা এটা ৰোগ হ'ল, কিবা এটা বেমাৰ হ'ল গছৰ, হৈ পেলাই পাতবিলাক খোৱাৰ উপযোগী নহ'ল, খাব নোৱাৰা হ'ল, পাত খাবলৈ নোপোৱা হ'ল গোবৰুৱাখিনিয়ে। গতিকে সিহঁত কি হৈ গ'ল, নিশকতীয়া হ'ল, ক্ষীণাই শুকাই গ'ল গোটেই গোবৰুৱাখিনি। কিন্তু এনেকৈ কেইটামান প্ৰজন্ম যোৱাৰ পিছত এসময়ত সেই গছৰ ৰোগটো নাইকিয়া হৈ গ'ল।
সিহঁতে আকৌ গছৰ পাত খাবলৈ ল'লে তেতিয়া সেই আগৰ দৰে আকৌ সিহঁত স্বাস্থ্যৱান হৈ পৰিল। এতিয়া কথা হ'ল এই প্ৰথম পৰিস্থিতি যিটো লৈছিলোঁ ইয়াত প্ৰাকৃতিক নিৰ্বাচন কাৰকটোৱে প্ৰভাৱ পেলাইছে। ঠিক সেইদৰে 2 নম্বৰ পৰিস্থিতিটোত জিনীয় পথচ্যুত বুলি কোৱা কাৰকটোৱে প্ৰভাৱ পেলাইছে। এতিয়া মই অলপমান বুজাই দিব বিচাৰিছোঁ। প্ৰথম পৰিস্থিতিটোত কি হৈছিলে, প্ৰাকৃতিকভাৱে কাউৰীৰ দ্বাৰা, সেইটো এটা প্ৰাকৃতিক পৰিঘটনা হয়, কাউৰীয়ে ৰঙা গোবৰুৱাখিনি খাওঁতে খাওঁতে ৰঙা গোবৰুৱা নাইকিয়া হৈছিল, সেইটো প্ৰাকৃতিকভাৱেই হৈছিল। গতিকে সেইটো আমি প্ৰাকৃতিক নিৰ্বাচন বুলি ক'ব পাৰোঁ। ঠিক সেইদৰে 2 নম্বৰ পৰিস্থিতিটোত জিনীয় পথচ্যুত বুলি এটা কাৰকে ক্ৰিয়া কৰিছে, অৰ্থাৎ ইয়াত কিন্তু প্ৰাকৃতিকভাৱে প্ৰাকৃতিক নিৰ্বাচনৰ দৰে হোৱা নাই কথাটো। ইয়াত কি হৈছে যে গোবৰুৱাৰ জাকটোত কম জনসংখ্যাৰ গোবৰুৱাৰ জাক, গতিকে কম জনসংখ্যাৰ কোনো এটা জীৱৰ দুৰ্ঘটনাজনিত কাৰণত জিনৰ সালসলনি ঘটিলে সিহঁতে পুনৰ জীয়াই থকাৰ সুবিধা লাভ নকৰে, ইয়াকে আমি জিনীয় পথচ্যুত বুলি কওঁ। ইয়াতে আমি 2টা পৰিস্থিতিত এটা পাৰ্থক্য দেখা পাইছোঁ। প্ৰথম পৰিস্থিতিটোত কি হৈছে যে যিকেইটা মানে সেউজীয়া ৰঙৰ গোবৰুৱাৰ সৃষ্টি হৈছিলে সিহঁতে সেউজীয়া ৰঙৰ গছৰ পাতৰ লগত মিলি আছিল, অৰ্থাৎ সেইটো এটা অভিযোজন বুলি কওঁ আমি। পৰিস্থিতিৰ লগত নিজকে খাপ খুৱাই ল'ব পৰাটোক আমি অভিযোজিত হোৱা বা অভিযোজন বুলি কওঁ। গতিকে ইয়াত অভিযোজনৰ কথাটো আহি পৰিছে। ইয়াত কি হৈছে, প্ৰথম পৰিস্থিতিটোত অভিযোজন কৰি ল'ব পৰা কাৰণেই সিহঁতে জীয়াই থকাৰ সক্ষম হ'ল আৰু এটা নতুন কি হ'ল সেউজীয়া ৰঙৰ জাকৰুৱা গোবৰুৱাৰ সৃষ্টি কৰিব পাৰিছিলে। ঠিক সেইদৰে 2 নম্বৰ পৰিস্থিতিটোত কি হৈছিলে, য'ত হাতীৰ গছকত মৃত্যু হৈছিলে ৰঙাখিনিৰ, নীলাকেইটা থাকি গৈছিল, কালক্ৰমত নীলাখিনিয়ে কি কৰিছে বংশবৃদ্ধিৰ দ্বাৰা গোটেই জাকটো নীলা হৈ গৈছে। কিন্তু ইয়াত তেনেকুৱা কোনো অভিযোজনৰ কথা নাই, ইয়াত অভিযোজিত হোৱাৰ কোনো পৰিস্থিতি আহি পৰা নাই। গতিকে জিনীয় পথচ্যুতৰ ক্ষেত্ৰত কি হয়, জিনীয় পথচ্যুতটো এনেকুৱা এটা অনুমান যি কোনো অভিযোজন নঘটাকৈ বৈচিত্ৰতাৰ সৃষ্টি কৰে। অৰ্থাৎ ইয়াত কোনো অভিযোজনৰ কথা অহাই নাই, অভিযোজন হ'বলগীয়া হোৱাই নাই। অভিযোজন অবিহনে কি হৈছে বৈচিত্ৰতা আহি পৰিছে, অৰ্থাৎ ৰঙা ৰঙৰ গোবৰখিনিৰ পৰা গৈ গোটেইখিনি নীলা ৰঙৰ হৈ পৰিছে, সেইটো এটা বৈচিত্ৰতা। গতিকে সেই 2টা পাৰ্থক্য আমি দেখা পাইছোঁ। এই তৃতীয় পৰিস্থিতিটোৰ কথাটো হৈছে এইটোৱেই যে যিবিলাক চৰিত্ৰ বা যিবিলাক বৈশিষ্ট্য জিনৰ জৰিয়তে বংশানুগতভাৱে প্ৰৱাহিত নহয়, যেনেকৈ ইয়াত ৰঙা ৰঙৰ গোবৰুৱা জাকটো কি হৈছিলে, খাবলৈ নাপায় নিশকটীয়া হৈ গৈছিলে, ক্ষীণ হৈ গৈছিল, দুৰ্বল হৈ গৈছিলে। কিন্তু যেতিয়া সিহঁতে আকৌ খাবলৈ পালে সিহঁতৰ কি হ'ল, আগৰ দৰে আকৌ স্বাস্থ্যৱান হৈ গ'ল। অৰ্থাৎ সিহঁতে ক্ষীণাই শুকাই যোৱা এই যিটো বৈশিষ্ট্য সেইটো মানে বংশানুক্ৰমিকভাৱে প্ৰৱাহিত নহয়, কাৰণ সেইটো কি হৈছে জিনৰ জৰিয়তে সেই চৰিত্ৰটো ইটো প্ৰজন্মৰ পৰা সিটো প্ৰজন্মলৈ যোৱা নাই। ইয়াত প্ৰথম পৰিস্থিতিটোত প্ৰাকৃতিকভাৱে নিৰ্বাচিত হোৱা পৰিঘটনা, প্ৰথম পৰিস্থিতিটো এইটো হৈছে প্ৰাকৃতিকভাৱে নিৰ্বাচিত হোৱা পৰিঘটনা, আৰু এই প্ৰাকৃতিক নিৰ্বাচনৰ জৰিয়তে কি হৈছে ক্ৰমবিকাশৰ সূচনা হৈছে। তাৰমানে ক্ৰমবিকাশৰ সূচনা হৈছে এটা প্ৰাকৃতিক নিৰ্বাচন পৰিঘটনাৰ যোগেদি। ঠিক সেইদৰে দ্বিতীয় পৰিস্থিতিটোত কি হৈছে, জিনীয় পথচ্যুত বুলি কোৱা এটা কাৰকৰ জৰিয়তে ইয়াত ক্ৰমবিকাশৰ সূচনা হৈছে। জিনীয় পথচ্যুত মানে কি মই এবাৰ কৈ দিছোঁ, খুব কম জনসংখ্যাৰ জীৱ এটাৰ ক্ষেত্ৰত কি হয়, কোনো দুৰ্ঘটনাজনিত কাৰণত, ইয়াত যেনেকৈ এইটো এটা দুৰ্ঘটনা, হাতীৰ খোজ পৰি গোটেইকেইটা ৰঙচুৱা ৰঙা ৰঙৰ গোবৰুৱাৰ মৃত্যু হৈছিল, এইটো এটা দুৰ্ঘটনা। এনেকুৱা দুৰ্ঘটনাজনিত কাৰণত জিনৰ সালসলনি হয় যদিও সিহঁতে জীয়াই থকাৰ সুবিধা লাভ নকৰে। গতিকে ইয়াত যে ৰঙা এই দুৰ্ঘটনাৰ ফলত কি হৈছিলে, ৰঙা গোবৰুৱাকেইটাই জীয়াই থকাৰ সুবিধা লাভ নকৰিলে। সেইটোৱে হৈছে এটা জিনীয় পথচ্যুত বুলি কোৱা কাৰক। এই কাৰকটোৱে কি কৰে, কোনো অভিযোজন নঘটাকৈয়ে জীৱ এটাৰ ক্ষেত্ৰত বৈশিষ্ট্যতাৰ সৃষ্টি কৰে। গতিকে জিনীয় পথচ্যুত মানে কি আমি ক'ব পাৰোঁ যে কম জনসংখ্যা বিশিষ্ট জীৱৰ ক্ষেত্ৰত দুৰ্ঘটনাই জিনৰ সালসলনি ঘটাব পাৰে যদিও সিহঁতে জীয়াই থকাৰ সুবিধা লাভ নকৰে,
এইটোৱে হৈছে জিনীয় পথচ্যুত বুলি অনুমান কৰা এটা কাৰক যি অভিযোজন নঘটাকৈ বৈচিত্ৰতাৰ সৃষ্টি কৰে। এতিয়া আৰ্জিত আৰু বংশানুক্ৰমিক চৰিত্ৰৰ বিষয়ে আলোচনা কৰিম। আৰ্জিত চৰিত্ৰ মানে কি? আৰ্জিত চৰিত্ৰ মানে হৈছে যিবোৰ চৰিত্ৰ বা বৈশিষ্ট্য অনুশীলন বা অভ্যাসৰ জৰিয়তে অৰ্জন কৰা হয় সেইবোৰেই আৰ্জিত চৰিত্ৰ। উদাহৰণস্বৰূপে নিগনিৰ জাক এটাৰ নিগনিবোৰৰ নেজবোৰ কাটি পেলালে সিহঁতৰ পোৱালিবোৰ নেজবিহীন নহয়, কাৰণ নেজ নথকা চৰিত্ৰটো দৈহিক কোষতহে সংঘটিত হৈছে। জনন কোষত থকা জিনৰ কোনো সালসলনি ঘটাব পৰা নাই। ঠিক সেইদৰে বংশানুক্ৰমিক চৰিত্ৰ হৈছে যিবোৰ চৰিত্ৰ বা বৈশিষ্ট্য জনন কোষৰ জৰিয়তে বংশানুক্ৰমিকভাৱে প্ৰবাহিত হয় সেইবোৰ বংশানুক্ৰমিক চৰিত্ৰ। উদাহৰণস্বৰূপে ৰঙা ৰঙৰ গোবৰুৱাৰ জাক এটাত হঠাতে নীলা বা সেউজীয়া ৰঙৰ গোবৰুৱা এটাৰ জন্ম হ'ল। এই নীলা বা সেউজীয়া ৰঙৰ চৰিত্ৰটো জনন কোষৰ জিনৰ জৰিয়তে জিন বা ডিএনএৰ জৰিয়তে এটা প্ৰজন্মৰ পৰা পৰৱৰ্তী প্ৰজন্মসমূহলৈ প্ৰবাহিত হ'ব। আমি আৰ্জিত চৰিত্ৰৰ আৰু এটা উদাহৰণ দিব পাৰোঁ। আমি ইতিমধ্যে যিটো গোবৰুৱাৰ জাকৰ এটা উদাহৰণ ব্যাখ্যা কৰিছিলোঁ ইয়াৰ আগত, তাৰ পৰা আমি এটা উদাহৰণ দিব পাৰোঁ আৰ্জিত চৰিত্ৰৰ। আমি এটা উদাহৰণত দেখিছিলোঁ গোবৰুৱাৰ জাকটোৰ ক্ষেত্ৰত যে খাদ্যৰ অভাৱত কিছুমান গোবৰুৱাৰ জাক এটা কি হৈছিল, দুৰ্বল নিশকটীয়া হৈ পৰিছিল। এই দুৰ্বল বা নিশকটীয়া চৰিত্ৰটো বা বৈশিষ্ট্যটো দৈহিক কোষ বা দৈহিক কলাতহে সংঘটিত হৈছে, অৰ্থাৎ তাৰ দেহত থকা কোষবিলাকতহে সংঘটিত হৈছে, জনন কোষত সংঘটিত হোৱা নাই। গতিকে সেইটো এটা আৰ্জিত চৰিত্ৰৰ উদাহৰণ। আমি এটা প্ৰশ্ন ল'ব পাৰোঁ যে জীৱৰ জীৱনকালত আৰ্জিত চৰিত্ৰবিলাকৰ তাৰ সতি সন্ততিলৈ কিয় বংশানুক্ৰমিক প্ৰৱাহ নঘটে? আমি ইয়াৰ উত্তৰটো এনেকৈ ক'ব পাৰোঁ যে দৈহিক কলাত সংঘটিত হোৱা বা প্ৰস্ফুটিত হোৱা চাৰিত্ৰিক বৈশিষ্ট্যবিলাক জনন কোষৰ ডিএনএলৈ গতি নকৰে। সেইকাৰণে কি হয়, কোনো এটা জীৱৰ জীৱনকালত অনুশীলন বা অভ্যাসৰ বাবে আৰ্জিত হোৱা চাৰিত্ৰিক বৈশিষ্ট্যবিলাক তাৰ পিছৰ প্ৰজন্মৰ সতি সন্ততিলৈ প্ৰবাহিত নহয়। গতিকে ইয়াৰ কাৰণ আমি এনেকৈ ক'ব পাৰোঁ। এইবাৰ প্ৰজাতিকৰণৰ বিষয়ে আলোচনা কৰিম। এটা উদাহৰণৰ সহায়ত প্ৰজাতিকৰণটো বুজাই দিবলৈ চেষ্টা কৰিম। প্ৰজাতিকৰণ মানে কি? আচলতে এটা নতুন প্ৰজাতিৰ উদ্ভৱ হোৱা বা সৃষ্টি হোৱাটোকেই প্ৰজাতিকৰণ বুলি কোৱা হয়। অৰ্থাৎ এটা প্ৰজাতিৰ জীৱৰ পৰাই কালক্ৰমত কেইবাটাও প্ৰজন্ম পাৰ হোৱাৰ পিছত এটা প্ৰজাতিৰ জীৱৰ পৰাই যেতিয়া দুটা বেলেগ বেলেগ প্ৰজাতিৰ জীৱ সৃষ্টি হ'ব, সেইটোৱে হৈছে প্ৰজাতিকৰণ। ইয়াত এটা উদাহৰণ লৈছোঁ যে দুফালে দুটা বিস্তীৰ্ণ অঞ্চল আছে, মাজেদি এখন নদীৰ সৃষ্টি হৈছে। আচলতে প্ৰথম অৱস্থাত কি আছিলে, সেউজীয়া উপজাকৰুৱাৰ গোবৰুৱাৰ দল এটা, ৰঙা উপজাকৰুৱাৰ গোবৰুৱাৰ দল এটা, দুয়োটা দলেই কিন্তু এটা প্ৰজাতিৰ একেটা ৰঙা গোবৰুৱা জাকৰেই আছিলে। কিন্তু হঠাতে এবাৰ কি হ'ল যে ৰঙা ৰঙৰ গোবৰুৱাৰ জাকটোত এটা সেউজীয়া ৰঙৰ গোবৰুৱাৰ জন্ম হ'ল। কালক্ৰমত কেইবাটাও প্ৰজন্ম অতিক্ৰম কৰাৰ পিছত সেই এটা সেউজীয়া ৰঙৰ গোবৰুৱাৰ পৰাই কেইবাটাও সৰহ সংখ্যক সেউজীয়া ৰঙৰ গোবৰুৱাৰ জন্ম হ'ল প্ৰজনন প্ৰক্ৰিয়াৰ যোগেদি। এতিয়া সেই সেউজীয়া ৰঙৰ যিখিনি গোবৰুৱা সৃষ্টি হৈছিল, সেই সেউজীয়া ৰঙৰ গোবৰুৱাখিনি আৰু যিখিনি ৰঙা ৰঙৰ গোবৰুৱা দুইখিনিতো একেটা দলৰেই আছিলে। কিন্তু কালক্ৰমত কি হ'লগৈ, হঠাতে ভৌগোলিক পৰিস্থিতিয়ে এনেকুৱা কৰিলে, এখন বাৰিষা কালত এখন নদী আহি গ'ল, পানী বৈ আহিল ওপৰৰ পৰা, নদী হৈ গ'ল, সিহঁতক দুটা ভাগত ভাগ কৰি পেলালে। এতিয়া কি হ'ল, যিহেতু ৰঙা উপজাকৰুৱা সেউজীয়া উপজাকৰুৱা দুয়োটাই একেটা দলৰেই আছিলে, একেটা প্ৰজাতিৰেই, এতিয়াও সিহঁত একেটা প্ৰজাতিয়ে হৈ আছে, বেলেগ বেলেগ প্ৰজাতি এতিয়াও হোৱা নাই। গতিকে কি হ'ব,
এই সেউজীয়া ৰঙৰ গুবৰুৱা এটাৰ লগত যদি ৰঙা গুবৰুৱা এটাৰ প্ৰজনন হয় তেতিয়া কিন্তু সিহঁতৰ বংশবৃদ্ধি হ'ব। অৰ্থাৎ সিহঁত এতিয়া দুটা বেলেগ বেলেগ প্ৰজাতি হোৱাগে নাই। কিন্তু কেনেকৈ হ'ব তাকে মই বুজাই দিবলৈ বিচাৰিছোঁ। আমি ধৰি লৈছোঁ এই অঞ্চলটোত সৰহসংখ্যক কাউৰী আছে, সৰহকৈ কাউৰী আছে। এই অঞ্চলটোত কাউৰী নাই, থাকিলেও দুই এটা আছে, বিশেষ নাই তেনেকৈ। এতিয়া ইয়াত য'ত কাউৰীৰ সংখ্যা বেছি আছে তাত কি হ'ব, ৰঙা গুবৰুৱাবিলাকক খাই খাই সিহঁতৰ সংখ্যা বহুত কমাই পেলাব কাউৰীয়ে। কাৰণ ৰঙা ৰঙৰ গুবৰুৱাবিলাকে সিহঁত কি কৰিব নোৱাৰে, সিহঁতে অভিযোজিত হ'ব নোৱাৰে। অৰ্থাৎ সেউজীয়া ৰঙৰ গছৰ পাতৰ লগত নিজকে মিলাই পেলাই নেদেখা কৰি ৰাখিব নোৱাৰে নিজকে, কাৰণ সিহঁতৰ ৰংটো ৰঙা, কাউৰীৰ চকুত পৰি যায় ৰঙা ৰঙৰ গুবৰুৱাবিলাক। গতিকে কাউৰীয়ে খাই 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 সিহঁতক সংখ্যা বহুত কমাই পেলাব। সেইটোকে আমি প্ৰাকৃতিক নিৰ্বাচন বুলি কৈছোঁ। অৰ্থাৎ প্ৰাকৃতিকভাৱে হৈছে সেই কাৰ্যটো। কাউৰীয়ে যে সিহঁতক খাইছে, সিহঁতৰ সংখ্যা কমি গৈছে, সেইটো প্ৰাকৃতিকভাৱে হোৱা এটা পৰিঘটনা। গতিকে সেইটোৱে হৈছে প্ৰাকৃতিক নিৰ্বাচন। কিন্তু এইটো অঞ্চলত কি হৈছে, যিহেতু কাউৰী নাইকিয়া, গতিকে সেউজীয়া উপজাকৰুৱাৰ এই গুবৰুৱাৰ দলটোত সিহঁতৰ সংখ্যা বাঢ়ি থাকিব। যথেষ্ট সংখ্যক সেউজীয়া গুবৰুৱা আমি দেখা পাম। এতিয়া কি হ'ব, এনেকৈয়ে কেইবাটাও প্ৰজন্ম অতিক্ৰম কৰাৰ পিছত এসময়ত কি হ'বগৈ, ইহঁতৰ জিনীয় পথচ্যুত ঘটিব। অৰ্থাৎ জিনীয় পথচ্যুত মানে কি আছিলে, যে কোনো অভিযোজন নঘটাকৈ হোৱা বৈচিত্ৰতা। অভিযোজনৰ প্ৰয়োজন হোৱা নাই, ইহঁতে নিজকে অভিযোজিত কৰিব পৰা নাই, কাৰণ সিহঁতৰ ৰংটো ৰঙা। অভিযোজন কৰা মানে কি, পৰিস্থিতিৰ লগত নিজকে খাপ খুৱাই বৰ্তি থকা কথাটো কোৱা হৈছে, সেইটো অভিযোজন বুলি কওঁ আমি। পৰিৱেশৰ লগত, পৰিস্থিতিৰ লগত নিজকে খাপ খুৱাই লৈ বৰ্তি থকাটো, জীয়াই থকাটো, সেইটো হৈছে অভিযোজন বুলি কওঁ আমি। ইয়াত সেই অভিযোজনটো হোৱা নাই, কিন্তু ইয়াত অভিযোজন হৈ আছে। ইয়াত কি হৈছে, সেউজীয়া ৰংটোৱে গুবৰুৱাখিনিৰ যিহেতু ৰং সেউজীয়া, গতিকে সিহঁতে নিজকে অভিযোজিত কৰি ল'ব পাৰিছে পৰিৱেশৰ লগত, পৰিস্থিতিৰ লগত। অৰ্থাৎ নিজকে সেউজীয়া ৰঙৰ গছৰ পাতৰ লগত নিজকে খাপ খুৱাই জীয়াই থাকিব পাৰিছে, বৰ্তি থাকিব পাৰিছে। সেই কথাটোকে অভিযোজন হোৱা বুলি কোৱা হয়, বা অভিযোজিত বুলি কোৱা হয়। এতিয়া ইয়াত অভিযোজন নোহোৱাকৈ যিহেতু সিহঁতৰ সংখ্যাও কমি গৈছে কাউৰীয়ে খোৱাৰ ফলত, আমি ইতিমধ্যে পাইছিলোঁ এই কথাটো, যে যেতিয়া কোনো এটা জীৱৰ ক্ষেত্ৰত সংখ্যা কম হয়, মানে কম জনসংখ্যা বিশিষ্ট জীৱ এটাৰ ক্ষেত্ৰত কি হয়, জিনৰ সালসলনি ঘটিলেও সিহঁতে জীয়াই থকাৰ সুবিধা লাভ নকৰে। আৰু ইয়াকে আমি জিনীয় পথচ্যুত বুলি গণ্য কৰোঁ। এইটো এটা জিনীয় পথচ্যুতটো হৈছে কি, এনে এটা অনুমান যি কোনো অভিযোজন নঘটাকৈ বৈচিত্ৰতাৰ সৃষ্টি কৰে। গতিকে ইয়াত কি হৈছে, বৈচিত্ৰতাৰ সৃষ্টি হৈ গৈ আছে। যিমানেই প্ৰজন্ম পাৰ হৈ গৈ আছে, নতুন নতুন প্ৰজন্ম সৃষ্টি হৈ গৈ আছে, সিমানেই কি হৈছে, এইটো দলৰ গুবৰুৱাৰ লগত এইটো দলৰ গুবৰুৱাখিনিৰ কি হৈছে, পাৰ্থক্য বাঢ়ি গৈ আছে যিমানেই প্ৰজন্ম পাৰ হৈছে। মানে এটা সময়ত গৈ এনেকুৱা হ'বগৈ যে এই জাকটোৰ গুবৰুৱাৰ লগত কোনো মিলন ঘটিব নোৱাৰে। মানে মিলন ঘটিলেও, অৰ্থাৎ প্ৰজনন প্ৰক্ৰিয়াটো সম্ভৱ নহ'ব। আদিম অৱস্থা, একদম প্ৰথম অৱস্থাত কি আছিল, এই গুবৰুৱাৰ লগত এই গুবৰুৱা একেটা দলৰে আছিল, একেটা প্ৰজাতিয়ে, গতিকে সিহঁতৰ মাজত প্ৰজনন হৈছিল। কিন্তু কালক্ৰমত গৈ এনেকুৱা হৈ যাব, এই প্ৰাকৃতিক নিৰ্বাচন আৰু জিনীয় পথচ্যুতিৰ ফলস্বৰূপে, এই দুটা কাৰকৰ ফলশ্ৰুতিত, এই দুটা কাৰকৰ বাবেই এটা সময়ত এনেকুৱা হ'বগৈ, এই গুবৰুৱাৰ লগত এই গুবৰুৱাৰ প্ৰজনন সম্ভৱ নহ'ব। প্ৰজনন সম্ভৱ নোহোৱাৰ অৰ্থটোৱেই হ'ল কি, নতুন প্ৰজাতি এটাৰ সৃষ্টি হৈ গ'ল। তাৰমানে দুটা বেলেগ বেলেগ প্ৰজাতি হৈ গ'ল। সেইটোৱে হৈছে প্ৰজাতিকৰণ। পৃথিৱীত প্ৰথম জীৱৰ উৎপত্তি কিদৰে হৈছিল সেই বিষয়ে JBS হেলডেন নামৰ এজন ব্ৰিটিছ বিজ্ঞানীয়ে 1929 চনত পোনপ্ৰথমবাৰৰ বাবে কৈছিলে যে কিছুমান সৰল অজৈব পদাৰ্থৰ পৰাই জীৱৰ আৱিৰ্ভাৱ ঘটিছিল। অজৈব পদাৰ্থৰ পৰা জীৱৰ আৱিৰ্ভাৱ ঘটিছিল বুলি তেখেতে কৈছিল। পিছত 1953 চনত ষ্টেনলি এল মিলাৰ, হেৰল্ড চি ইউৰি নামৰ দুজন বিজ্ঞানীয়ে ইয়াৰ মানে সঠিক ব্যাখ্যা এটা দাঙি ধৰিবলৈ সক্ষম হৈছিল। তেখেত দুজনে কি কৰিছিলে,
এটা পৃথিৱীখনৰ সদৃশ এটা সঁজুলি তৈয়াৰ কৰি লৈছিলে। এনেকুৱা আমাৰ পৃথিৱীখন যেনেকুৱা আকৃতিৰ ঠিক তেনেকুৱা এটা সঁজুলি তেওঁলোকে তৈয়াৰ কৰি লৈছিলে। আৰু সেই সঁজুলিটোৰ ভিতৰত এনেকুৱা এটা অৱস্থাৰ, এনেকুৱা এটা পৰিৱেশৰ বা বাতাবৰণৰ সৃষ্টি কৰিছিলে, যিটো বাতাবৰণ বা পৰিস্থিতি পৃথিৱীখনৰ আৰম্ভণিতে পৃথিৱীখনৰ বাতাবৰণটো তেনেকুৱা আছিল। তেওঁলোকে কি কৰিছিলে, পৃথিৱীখনত আদিম অৱস্থাত যি ধৰণেৰে এমনিয়া, মিথেন, হাইড্ৰজেন ছালফাইড এনেকুৱা ধৰণৰ কিছুমান গেছ আছিলে, ঠিক তেনেকুৱা কিছুমান গেছ ইয়াত এই সঁজুলিটোৰ ভিতৰত সোমোৱাই লৈছিলে। অৰ্থাৎ পৃথিৱীখনৰ আদিম অৱস্থাত যেনেকুৱা বাতাবৰণ আছিলে ঠিক তেনেকুৱা বাতাবৰণ এটাই ইয়াত সৃষ্টি কৰি লৈছিলে। আৰু কি কৰিছিলে, এই সঁজুলিটোৰ ভিতৰত উষ্ণতা 100 ডিগ্ৰী চেলচিয়াছ অৰ্থাৎ 100 ডিগ্ৰী চেলচিয়াছৰ ভিতৰত ৰাখিছিলে। কাৰণ পৃথিৱীখন আদিম অৱস্থাত বা প্ৰথম অৱস্থাত বহুত উত্তপ্ত আছিলে, জীৱৰ কাৰণে অনুকূল নাছিলে, জীৱ জীয়াই থকাৰ অনুকূল পৰিৱেশ নাছিলে, উষ্ণতা বহুত বেছি আছিলে। 100 ডিগ্ৰী চেলচিয়াছৰ তলত ইয়াৰ উষ্ণতাটো স্থিৰ কৰি ৰাখিছিল। আৰু কি কৰিছিলে তেখেত দুজনে, যিখিনি গেছীয় পদাৰ্থ ইয়াত আছিলে, যেনেকৈ এমনিয়া, মিথেন, হাইড্ৰজেন, লগতে পানীও আছিল, ইয়াৰ মাজেদি কি কৰিছিলে, বিদ্যুৎ প্ৰবাহ ঘটাইছিলে। ইয়াৰ মাজেদি সেই গেছবিলাক, ইয়াৰ ভিতৰত যিবিলাক গেছ ভৰাই লৈছিলে, মিথেন, এমনিয়া, হাইড্ৰজেন ছালফাইড এইবিলাক, সেই গেছবিলাকৰ মাজেদি বিদ্যুৎ প্ৰবাহ চালিত কৰিলে। ঠিক তেনেকৈ বিদ্যুৎ প্ৰবাহ চালিত এই কাৰণেই কৰিছে কাৰণ পৃথিৱীখনৰ আদিম অৱস্থাত সঘনাই বিজুলী, বজ্ৰপাত আদি সৃষ্টি হৈ আছিলে। খুব ঘনাই মানে বিজুলী, ঢেৰেকনি, বজ্ৰপাত এইবিলাকৰ সৃষ্টি হৈ আছিলে। সেইকাৰণে এই সঁজুলিটোৰ ভিতৰতো ঠিক তেনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰিবৰ কাৰণে বিদ্যুৎ প্ৰবাহ ঘটাই তেনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰি লৈছিলে। আৰু এসপ্তাহমান এইদৰে পৰিৱেশটো সৃষ্টি কৰি থকাৰ পিছত তেওঁলোকে লক্ষ্য কৰিলে যে মিথেনৰ পৰা, ইয়াত যিকেইটা গেছ আছিল তাৰে ভিতৰত এটা হৈছে মিথেন, মিথেনৰ পৰা প্ৰায় 15% কাৰ্বন, 15% কাৰ্বন ৰূপান্তৰিত হৈ পেলাই এমিনো এচিড আৰু এনেকুৱা বিভিন্ন কিছুমান কাৰ্বনযুক্ত সৰল যৌগ, যিবিলাক যৌগ মানে প্ৰ'টিন অণুৰ সংশ্লেষণত ভাগ লয়। তাৰমানে প্ৰ'টিন অণু সৃষ্টি হ'বৰ কাৰণে যিবোৰ কাৰ্বনযুক্ত সৰল যৌগৰ প্ৰয়োজন, তেনেকুৱা কিছুমান সৰল যৌগৰ সৃষ্টি হৈ গৈছে। অৰ্থাৎ পৃথিৱীখনৰ আদিম অৱস্থাত যেনেকুৱা এটা পৰিৱেশ আছিলে তেনেকুৱা এটা পৰিৱেশ ইয়াত সৃষ্টি কৰি, এই সঁজুলিটোৰ ভিতৰত সৃষ্টি কৰি লোৱাৰ পিছত তেওঁলোকে দেখা পালে যে প্ৰায় মিথেন গেছৰ পৰা প্ৰায় 15% কাৰ্বন এনেকুৱা কিছুমান সৰল যৌগলৈ ৰূপান্তৰ হ'ল, যিবিলাক সৰল যৌগই প্ৰ'টিন অণু গঠন কৰিব পাৰে। আৰু প্ৰ'টিনেই হৈছে আমাৰ জীৱদেহ গঠনৰ মূল আধাৰ। প্ৰ'টিনেৰেই সাধাৰণতে আমাৰ মাংসপেশী গঠন হয়। গতিকে প্ৰ'টিন অণুৰ এইদৰেই সৃষ্টি হৈছিলে। আৰু প্ৰ'টিন অণুৰ সৃষ্টি হোৱাৰ পিছতেই কি হ'ল, জীৱৰ আবিৰ্ভাৱ বা নতুন প্ৰথম জীৱৰ সৃষ্টি হোৱাৰ এটা অনুকূল পৰিৱেশ ইয়াত সৃষ্টি হৈ গ'ল। অৰ্থাৎ এনেকুৱা এটা প্ৰক্ৰিয়াৰেই সৰল কিছুমান অজৈব অণুৰ পৰা বা অজৈব পদাৰ্থৰ পৰাই জৈৱ পদাৰ্থ, যেনেকৈ প্ৰ'টিন এটা জৈৱ পদাৰ্থৰ সৃষ্টি হ'ল। আৰু তাৰ পৰাই কালক্ৰমত জীৱৰ সৃষ্টি হ'ল। ষ্টাডি বোৰ্ড, প্লিজ subscribe and share my channel.